যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে ৰেচন কাৰ্ডত নাম থকা দুখীয়াসকলক প্ৰদান কৰিব অৰুণোদয় আঁচনি। তো আপোনালোকে যদি এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই তেন্তে অৰুণোদয় আঁচনি পাবলৈ কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগিব, ফৰ্মখন ক'ত পাব আৰু ক'ত জমা দিব লাগিব, এইটো ভিডিঅ'ৰ মাজত আপোনালোকক বিস্তাৰিত জনাই দিম। তো আপোনালোকে যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অৰুণোদয় আঁচনিলৈ এনেকৈ এখন ফৰ্ম আমাৰ হাতত আহি পৰিছে। প্ৰথমে ফৰ্মখন কেনেকৈ ফিল আপ কৰিব সেয়া আপোনালোকক বুজাই দিছোঁ, তাৰপিছত জনাম ফৰ্মখন ক'ত পাব আৰু ক'ত জমা দিব লাগিব। তো প্ৰথমে লিখা চাব পাৰিব ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ আৰ্থ সামাজিক জৰীপ। তো আৰ্থ সামাজিক জৰীপৰ এইখন ফৰ্ম। তাৰপিছত অকণমান তলতে লিখা চাব পাৰিব ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়াললৈ পৰ্যায়ক্ৰমে অৰুণোদয় আঁচনি প্ৰদান। তো ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালকেই কিন্তু অসম চৰকাৰে পৰ্যায়ক্ৰমে প্ৰদান কৰিব অৰুণোদয় আঁচনি। তাৰপিছত অকণমান তলত লিখা চাব পাৰিব ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীৰ নাম। তো ইয়াতে আপোনালোকে নিজৰ পৰিয়ালৰ মুৰব্বীৰ নামখন প্ৰথমে লিখিব। তাৰপিছত লিখা চাব পাৰিব ৰেচন কাৰ্ডৰ নম্বৰ। তো ইয়াতে আপোনালোকে নিজৰ ৰেচন কাৰ্ডৰ নম্বৰটো লিখি দিব। তাৰপিছত লিখা চাব পাৰিব পৰিয়ালৰ যোনটো মহিলাৰ নামত অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব বিচাৰি আছে সেইগৰাকী মহিলাৰ নাম আপোনালোকে তৃতীয় নম্বৰ অক্ষৰত লিখি দিব। তাৰপিছত আপোনালোকে নিজৰ গাঁৱৰ নাম লিখিব, তাৰপিছত ডাকঘৰৰ নাম লিখিব, তাৰপিছত পিন নম্বৰ লিখিব, তাৰপিছত বুথৰ নাম আৰু বুথৰ নম্বৰ লিখিব। তাৰপিছত আপোনালোকে বিধানসভা সমষ্টিৰ নাম লিখিব লাগিব। তাৰপিছত ফোন নম্বৰ যি লিখা আছে এইটো অক্ষৰত আপোনালোকে নিজৰ ফোন নম্বৰটো লিখি তলত আপোনালোকে ৰাইট ছাইডত নিজৰ পৰিয়ালৰ মুৰব্বীজনৰ এখন ছিগনেচাৰ কৰি দিব। তো এইখিনি কৰাৰ লগে লগে ফাইনেলি ফৰ্মখন ফিল আপ কৰা হৈ যাব। তো এই ফৰ্মখন আপোনালোকে নিজৰ ৱাৰ্ড মেম্বাৰৰ হাততে জমা দিব আৰু ফৰ্মখন ৱাৰ্ড মেম্বাৰৰ পৰাই লাভ কৰিব। তেতিয়া আপোনালোকক আৰু এটা কথা জনাই দিছোঁ, ইয়াৰ কিন্তু চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা আচল অৰুণোদয় আঁচনিৰ ফৰ্ম নহয়, ইয়াৰ কিন্তু ছাৰ্ভে ফৰ্ম। এনেকুৱা এখন ছাৰ্ভে ফৰ্ম ফিল আপ কৰি আপোনালোকে জমা দিলে পিছত অৰুণোদয় আঁচনিত আপোনালোকৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ